এভৰিৱান, সকলোৰে কি খবৰ? মোৰ বাৰু ভালেই দেই। এয়া সাজি কাচি ওলালোঁ এফালে যাওঁ বুলি। এফালে মানে কি আৰু ফিল্ম চাব যাওঁ, যিহেতু বেংগলৰতে চোৱাম আৰু অসমৰ ধুনীয়া এখন ফিল্ম ৰিলিজ হৈছে আৰু চাব যাম বুলি ভাবি আছিলোঁ, টাইম পোৱা নাছিলোঁ। হাজবেণ্ডে ক'লে যে ওলোৱা, আৰু এয়া আমি আহি পালোঁহি। ফিল্ম ফিনিক্স মলত হৈছে, হোৱাইট ফিল্ডৰ, তাত ৰিলিজ হৈছে। আৰু এয়া আমি পাই পেলাই এতিয়া গাড়ী পাৰ্কিং লগালোঁ। গাড়ী পাৰ্কিঙত লগাই পেলাই আৰু এতিয়া এয়া আমি ভিতৰলৈ আহি আছোঁ। এতিয়া বস্তুখিনি ৰাখি লওঁ ডিকিত, আৰু এয়া ৰাখি পেলাই আহিলোঁ। আহি আমি এতিয়া টিকেট কাটি লৈ ল'লোঁ। টিকেট কাটি পেলাই এতিয়া বাহিৰত ৰখি আছোঁ। আৰু এয়া আমি ফিল্ম চাই আছোঁ। আৰু চাওকচোন, কোনে কোনে চোৱা নাই সোনকালে আপোনালোকে গৈ পেলাই চাওক দেই। খুব বেছিয়ে চাই পেলাই ভাল লাগিলে, আৰু আপোনালোকে কোনে কোনে চোৱা নাই সোনকালে গৈ পেলাই ফিল্মখন চাওকগৈ। আৰু আমাৰ সকলোৰে মৰমৰ জুবিন দা এনেকুৱা এটা মানে ৰোল কৰিছে, আৰু সঁচাকৈ খুব ধুনীয়া লাগিলে চাই পেলাই। আৰু খুব বেয়াও লাগিলে বাৰু। আৰু ফিল্মখন চোৱাৰ পিছত কিন্তু মোৰ অকণমান হ'লেও চকু পানী ওলাইছিলে দেই। আৰু কোনে কোনে চোৱা নাই আপোনালোকে খুব সোনকালেই চাওকগৈ। ফিল্মখন খুব ধুনীয়া আছিলে, আৰু মানে সঁচাকৈ বহুত ধুনীয়া আছিলে। মোৰ কিন্তু মন চুই গ'ল। কাৰ কি হৈছে নাজানো বাৰু, কিন্তু মোৰ ফিল্মখন খুব এটা ইচ্ছা আছিলে যে কেতিয়া চাম বুলি, কিন্তু খুব বেছিয়ে ভাল লাগিলে। আপোনালোকো চাওকগৈ সোনকালে। আৰু আমি সেয়া চালোঁ, চাই কৰি লৈ পেলাই এতিয়া বাহিৰলৈ ওলাই আহিলোঁ। আৰু চাওঁ, মলটো অকণমান সোমাইছোঁ, ক'ৰবাত কিবা পাওঁ নেকি চাবৰ কাৰণে। আৰু এয়া আহি পেলাই আমি এতিয়া গাড়ী পাৰ্কিঙত পৰা উলিয়ালোঁ। আৰু এয়া এতিয়া আমি ঘৰলৈ আহি আছোঁ। তাত আমি দুকপিমান ফটো উঠিলোঁ দুয়োজনে মিলি পেলাই। আৰু খুব এটা ধুনীয়া পৰিৱেশ আছিলে, খুব ধুনীয়া এটা পৰিৱেশ। সঁচাকৈ বৰ বেছি ভাল লাগিলে।